এই প্ৰশ্নটোলৈকে মন কৰক। প্ৰশ্নটো 2021 চিটেটত আহিছিল। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰত্যেক বছৰে আহে। আশা কৰোঁ প্ৰশ্নটো চাই আপোনালোকে বুজি পাব মোৰ এক্সপ্লেনেশ্যনখিনি, আৰু খুব শ্বৰ্টলি মই এনচাৰখিনি কৰাৰ চেষ্টা কৰিম। যে ইয়াত লিখা আছে এ টেক্সি মিটাৰ শ্ব'জ চাৰ্জেছ অফ 50 rupees দেন ফৰ দ্য ফাৰ্ষ্ট 2 kilometers, কেই কিলোমিটাৰ্ছৰ কাৰণে 2 kilometers অফ এ জাৰ্ণি, এণ্ড ₹16 ফৰ এভৰি ছাবচিকুৱেণ্ট কিলোমিটাৰ ট্ৰেভেলড। Manju pays 258 rupees as a fare travel from her house to the railway station, and how far is railway station from her home? So প্ৰশ্নটোত স্পষ্টভাৱে কৈছে যে এটা ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চৰ ফাৰ্ষ্ট 2 কিলোমিটাৰ্ছৰ কাৰণে কিমান দিছে, 250 rupees দিছে। দেন পাৰ কিলোমিটাৰত কিমান দিয়া আছে, 16। পাৰ কিলোমিটাৰত কিমান আছে, 16 কৈ দিয়া আছে। তেনেকুৱাকৈ ডট 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 টোটেল চাম অফ কিমান ভাড়া দিছে, 258 rupees দিছে। যে যদি আমি ইকুৱেশ্যন হিচাপত বনাই লওঁ তেনেহ'লে আমি পাম, যেহেতু টোটেল ডিষ্টেঞ্চটো ছাপ'জ মই ধৰি লৈছোঁ n কিলোমিটাৰ। চ' তেনেহ'লে ফাৰ্ষ্ট 2 কিলোমিটাৰ্ছত তাৰমানে কিমান দিছিলে আমাৰ 50। চ' 2 কিলোমিটাৰ্ছটো আমি কি কৰিম, মাইনাছ কৰি দিম। ইনটু পাৰ কিলোমিটাৰ, 2 কিলোমিটাৰ বাহিৰত পাৰ কিলোমিটাৰত কিমানকৈ ভাড়া দিছে, 16 rupeesকৈ দিছে। ইনটু কৰি দিম হ'ল ইনটু প্লাছ আকৌ 2 কিলোমিটাৰৰ ভাড়াটো কিমান আছিল আমাৰ, 50 rupees আছিল, সেইখিনি লিখি দিম। ইকুৱেল টু কিমান ভাড়া দিছে, টোটেল 258 rupees দিছে। সরি এটু 58 হয়, 58। যদি আমি এইটো ইকুৱেশ্যনটোক যদি সলভ কৰোঁ তেনেহ'লে আমাৰ এনটো যেহেতু আমি লেট কৰি লৈছিলোঁ যে n কিলোমিটাৰ আছে, ওলাই যাব ধুনীয়াকৈ। ইমপ্লাইজ কৰি দিওঁ। চ' ফাৰ্ষ্ট আমি কি পাম, n-2 হোল ইনটু 16 পাম, ইকুৱেল টু পাম 258 মাইনাছ 50 rupees। চ' দ্যাট ইমপ্লাইজ আমি পাম 16n ইনটু কৰি দিওঁ, 16 ইনটু n মানে 16n প্লাছ কিমান পাম, 16 ইনটু 2 মানে সৰি এইটো মাইনাছ পাম। এতিয়া মাইনাছ কিমান পাম আমি, 32 পাম। ইকুৱেল টু পাম আমি ইয়াতে 208, 258ৰ পৰা 50 মাইনাছ কৰি দিলে। চ' দ্যাট ইমপ্লাইজ পাম আমি 16n ইকুৱেল টু পাম আমি 208। এইফালৰ যদি 32টো যদি এইফালে গুচি যায়, এইফালে মাইনাছ আছিল, দেন সেইফালে কি পাম আমি, প্লাছ পাম, 32 হ'ব। চ' ইমপ্লাইজ n ইকুৱেল টু এতিয়া আমি কি পাই যাম, এইখিনি টোটেল প্লাছ কৰিলে কিমান হ'ব, 240 হ'ব, ডিভাইডেড বাই 16টো এইফালে ইনটু হৈ আছিল। চ' এইফালে অহাৰ লগে লগে কিমান হ'ব, আমাৰ এইটো ডিভাইড হৈ যাব। চ' কাটি দিলে এইটো কেইবাৰ যাব, 30 টাইমছ যাব, আৰু এইটো 2 টাইমছ যাব। 2 দি যদি আকৌ কাটি দিওঁ তেনেহ'লে কিমান বাৰ যাব, এইটো অনলি 15 টাইমছ যাব। কিমান কিলোমিটাৰ হ'ব তেনেহ'লে, n ইকুৱেল টু 15 কিলোমিটাৰ। শুদ্ধ উত্তৰটো হ'ব আমাৰ 15 কিলোমিটাৰ। চ' এতিয়া আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আছে, আপোনালোকে হোমৱৰ্কটো কৰিব। হোমৱৰ্কটো এবাৰ চাই লওক। হোমৱৰ্কটোত লিখা আছে এ টেক্সি চাৰ্জেছ 40 rupees ফৰ দ্য ফাৰ্ষ্ট 3 kilometers, জাষ্ট 3 kilometers, এনৰ পৰা 3টো মাইনাছ কৰি দিব, এণ্ড 12 ফৰ ইচ এডিশ্যন